So as আমি EM waveৰ আৰু কেইটামান problem solve কৰা হা so first আমাৰ problemটো আছে what physical quantity is the same for X-rays, red light and radio waves ঠিক আছে so আমাক সুধিছে যে X-ray, red light আৰু radio wave এই তিনিটা EM waveৰ কোনটো physical quantity একেই so আমি যদি wave এডাল কনসিডাৰ কৰো so আমাৰ EM wave এডাল যদি আমি কনসিডাৰ কৰো so তাত আমি কি properties দেখিবলৈ পাওঁ যে first of all তাৰ wavelength কোনটোৱে ডিটাৰমাইন কৰে so এই ডিসটেন্সটো আমাৰ কি বুলি কও wavelength that means এটা waveৰ যোনটো লেংথ থাকে হেতু হ'ল তাৰ wavelength then আমি কি জানো যে ইয়াৰ frequency so frequency কি হ'ব ডিপেন্ড কৰে যে ই এক সেকেন্ডত কেটা wave ক্ৰিয়েট কৰে মানে so হেতু হ'ল তাৰ frequency so যেটা wave যিমানে বেছি wave জেনাৰেট কৰিব সিমানে তাৰ frequency বেছি হয় না এটা সো আমাক কৈছে যে কোনটো ফিজিক্যাল কোয়ান্টিটি একে হয় এতিয়া আমি যদি লও X-ray এটা আমি X-ray পিছত আহিব কি red light then আমাৰ আহিলে gamma radio wave এটা আমি জানো যে X-ray কি আছিল আমাৰ ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্রাম যোনটো আমি লৈছিলো তাৰ আমাৰ আটাতকে লেফটত আছিল গামা ৰেজ মানে so gamma ray পিছতে থাকে আমাৰ X-ray then একদম right hand side কি আছিলে infrared আছিলে red আছিলে then infrared আছিলে microwave আছিলে then আমাৰ লাষ্টত আছিলে radio wave হয় না so একদম left hand side আছিলে আমাৰ gamma ray X-ray এইবিলাক আৰু right hand side আছিলে আমাৰ red আৰু radio wave এইবিলাক এটা এটাৰ মাজত ডিফাৰেন্স কি আছিল যে আমি যিমানে বাওঁফালে আহি থাকো হিমানে আমাৰ কি আছিল লেফট হ্যান্ড সাইডে আমি যিমানে আহো হিমানে ফ্ৰিকুৱেন্সি বাঢ়ি গৈ থাকে মানে আৰু ফ্ৰিকুৱেন্সি যিমানে বাঢ়ে ফ্ৰিকুৱেন্সি আৰু ওয়েভলেংথৰ মাজৰ ৰিলেচনটো কি আছিল যে ফ্ৰিকুৱেন্সি ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু ওয়েভলেংথ দ্যাট মিন্স যিমানে ইফালে ফ্ৰিকুৱেন্সি বাঢ়ি আহি থাকিব মানে ওয়েভলেংথ কমি আহি থাকিব তেতিয়াহলে আমাৰ আটাতকে ইয়াত বেছি ওয়েভলেংথ আটাতকে বেছি ফ্ৰিকুৱেন্সি কাৰ থাকিব X-ray আটাতকে হাইয়েস্ট ফ্ৰিকুৱেন্সি মানে দেন আমাৰ আহিলে ৰেডৰ কি থাকিব কম্পেয়াৰ্ড টু ৰেডিও ওয়েভ ৰেডৰ ফ্ৰিকুৱেন্সি বেছি বাট কম্পেয়াৰ্ড টু X-ray ৰেডৰ ফ্ৰিকুৱেন্সি কম সো এটো মই ধৰি লৈছো মিডিয়াম ফ্ৰিকুৱেন্সি দেন আটাতকে বেছি কাৰ থাকিব তেতিয়াহলে আটাতকে বেছি থাকিব আমাৰ ৰেডৰ ৰেডিও ওয়েভৰ সো ৰেডিও ওয়েভৰ হৈ গল low frequency generally আমাৰ red to low frequency ভিতৰতে পৰে because ইয়াৰ wavelength বহুত বেছি so আটাতকে বেছি frequency X-ray then red then radio so আমাৰ ইয়াৰ frequency কি দেখিলো আমি সবৰে বেলেগ বেলেগ so প্ৰতিটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ কি থাকে frequency প্ৰতিটোৰে বেলেগ বেলেগ থাকে আৰু যেহেতুকে frequency বেলেগ বেলেগ থাকে তেতিয়াহলে তাৰ যোনটো wavelength হেতু বেলেগ বেলেগ থাকিব so X-ray আটাতকে বেছি frequency থাকিব so তাৰ wavelength আটাতকে কম থাকিব মানে frequency যেহেতুকে আটাতকে বেছি wavelength আটাতকে যে দুটা ডিসটেন্স আটাতকে কম then ৰেডৰ ধৰিলে এনেকুৱা থাকিলে আৰু আমাৰ ৰেডিও ওয়েভৰ wavelength আটাতকে বেছি তেতিয়াহলে আমাৰ এটো ফিজিক্যাল কোয়ান্টিটি এটাৰ একে নহয় wavelength একে নহব আৰু frequency একে নহয় তেতিয়াহলে নেক্সট আমাৰ কি থাকিলে এটা আমি পাইছিলো যে speed of light is constant হয় না at vacuum so vacuum lighter speed constant থাকে আৰু আমি EM চ্যাপ্টাৰটোত আমি কি পালো যে লাইট এটা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ হয় রাইট দ্যাট মিন্স আমি কি গম পালো যে প্ৰতিটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ স্পিডও কি হ'ব তেতিয়াহলে কনস্ট্যান্ট থাকিব কাৰণ যেহেতুকে লাইটটো এটা ইলেক্ট্ৰোম্যাগনেটিক ওয়েভ হয় তাৰ স্পিডটো কনস্ট্যান্ট হয় at vacuum therefore প্ৰতিটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ কি থাকিব তেতিয়াহলে স্পিডটো কনস্ট্যান্ট থাকিব হয় না প্ৰতিটো ইলেক্ট্ৰোম্যাগনেটিক ওয়েভৰ স্পিড কনস্ট্যান্ট থাকিব সো এটো হৈ গল আমাৰ ইয়াৰ এনসাৰটো যে
ইয়াত আমাৰ ফিজিক্যাল কোৱান্টিটি কোনটো একে থাকিব পাৰে আমি চালো যে ওয়েভলেংথটো একে থাকিব নোৱাৰে ফ্ৰিকুৱেন্সিও তেতিয়াহলে একে থাকিব নোৱাৰে থাকিলে কি আমাৰ দেন এনাৰ্জি যদি আমি এনাৰ্জি কথা কওঁ এনাৰ্জি এতিয়া ডিপেন্ড কৰে কিহৰ ওপৰত এনাৰ্জি ডিপেন্ড কৰে আমাৰ ফ্ৰিকুৱেন্সিৰ ওপৰত যিমানে বেছি ফ্ৰিকুৱেন্সি সিমানে আমাৰ এনাৰ্জি বেছি হয়নে আৰু যিমানে আমাৰ ফ্ৰিকুৱেন্সি কম সিমানে আমাৰ এনাৰ্জিও কম সো আমি কৈছিলে নহয় যে গামা ৰে আটাইতকৈ বেছি এনাৰ্জি সো বেছি হাৰ্মফুল আটাইতকৈ বেছি হাৰ্মফুল ৰে হ'ল ইয়াৰ ভিতৰত গামা ৰে বিকজ তাৰ এনাৰ্জি খুব বেছি হাই তেতিয়াহ'লে আমাৰ এনাৰ্জিও প্ৰতিটো বেলেগ বেলেগ ইলেক্ট্ৰমেগনেটিক ৱেভৰ এনাৰ্জিও বেলেগ বেলেগ সো আমাৰ থাকিলে কি স্পীডটো তেতিয়াহ'লে আমাৰ এনসাৰটো কি হ'ব তেতিয়াহ'লে স্পীড remain constant so তাৰ হৈ গ'ল সলিউশনটো the speed of electromagnetic wave remains constant হল আমি নেক্সট কোৱেশ্চনটো হল suppose that the electric field amplitude of an electron of an electromagnetic wave is E not equal to 120 Newton per Coulomb so আমাক কৈছে যে electric field amplitude to দি থোৱা আছে 120 Newton per Coulomb at a frequency and that its frequency is 50 megahertz so আমাৰ determine কৰিবলৈ কৈছে determine B naught that means magnetic field amplitude and omega k যোনটো আমাৰ wave number আছিলে and lambda যোনটো হৈ গ'ল আমাৰ wavelength হয়নে so next আমাৰ B টো কি দিছে যে find expression for electric field and magnetic field okay so first আমাৰ কি উলিয়াব লাগিব magnitude of magnetic field magnitude of magnetic field so ইয়াৰ কাৰণে আমাৰ ফৰ্মুলাটো আছে so magnetic field B naught is equal to E naught by C য'ত আমাৰ E naught টো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড and C টো হৈ গ'ল আমাৰ স্পীড অফ লাইট ঠিক আছে so already আমাৰ E naught ৰ ভ্যালুটো দি থোৱা আছে যোনটো আছিল আমাৰ 120 নিউটন per coulomb so এটা হ'ল আমাৰ 120 divided by আমাৰ speed of light হৈ গ'ল আমাৰ কিমান 3 into 10 to the power 8 okay so এটা যদি আমি কৰি দিও তেতিয়া আমি পাম 4 into 10 to the power minus 7 Tesla so magnetic field unit to হৈ গ'ল আমাৰ Tesla হয় না আৰু আমি এটোকে কি বুলি লিখিব পাৰো 400 nano Tesla হ'ব না এটা হৈ গ'ল আমাৰ এৰ আনসাৰটো ৰাইট নেক্সট আমাক কৈছে angular frequency উলিয়াবলৈ so angular frequency represent কৰো আমি omega দি right okay এতিয়া angular frequency okay so angular frequency আমাৰ কেনেকৈ লিখো আমি omega is equal to twice pi f f by v তোমাৰ যি মন যায় এটা লিখিব পাৰা so ইয়াৰ ভ্যালু কেইটা যদি আমি পুট কৰি দিও twice pi এটা চোৱা ফ্ৰিকুৱেন্সি ভ্যালুটো অলৰেডি আমাৰ দি থোৱা আছে ফ্ৰিকুৱেন্সি ভ্যালুটো আমাক কিমান দিয়া আছিল so আমাৰ ফ্ৰিকুৱেন্সি ভ্যালুটো দি থোৱা আছিল 50 মেগাহাৰ্টজ এটা চোৱা মেগাহাৰ্টজত দিয়া আছে so আমি এটা হাৰ্টজলৈ কনভাৰ্ট কৰিব লাগিব so আমাৰ 50 মেগাহাৰ্টজ টু হাৰ্টজলৈ কনভাৰ্ট কৰিবলৈ হলে কি হ'ব 10 to the power 6 হয় 50 megahertz is equal to 10 to the power 50 into 10 to the power 6 hertz সেটা হার্টজলৈ আমি কনভার্ট কৰি ললো সো এটা আমি পাই এটা 3.14 বহাই দিও into 10 to the power 6
এটা যদি আমি ক্যালকুলেশন কৰি দিও তেতিয়া আমি পাম কিমান 3.14 into 10 to the power 8 ইউনিট হল আমাৰ ৰেডিয়ান পাৰ সেকেন্ড হল সেটা হল আমাৰ ওমেগাৰ ভ্যালুটো দেন আমাক উলিয়াবলৈ কৈছে so next আমাক উলিয়াবলৈ কৈছে propagation constant যোনটো হল আমাৰ k propagation constant k okay so আমি k ভ্যালুটো কেনেকৈ পাম k is equal to omega by c so omega value already আমি উলিয়াই থোৱা আছে 3.14 into 10 to the power 8 right and speed of light 3 into 10 to the power 8 okay so এটা যদি আমি ক্যালকুলেশন কৰি দিয়া হয় তেতিয়াহলে আমি পাম 1.05 radian per meter সেটা হল আমাৰ propagation constant so আমাৰ last উলিয়াব লাগে wavelength right so okay so wavelength or formula to কি আছিল lambda is equal to c by f है ना so speed of light by frequency so value এটা যদি put কৰি দিও into 10 to the power 8 divided by frequency হৈ গল আমাৰ again hertz লিখিব লাগিব 50 into 10 to the power 6 হা so আমি কিমান পালোগে এটা যদি আমি ক্যালকুলেশন কৰি দিও তেতিয়াহলে আমি পাও 6.0 into 6.0 meter 6.0 meter হৈ গল আমাৰ wavelength so আমাৰ 8 থকা গুটেইটা পইণ্ট আমি কভাৰ কৰিলো এটা আমি বি ৰ পইণ্ট কিটা বি আমাক কি উলিয়াবলৈ কৈছিলে বি পইণ্টত উলিয়াবলৈ কৈছিলে এক্সপ্ৰেছন for electric field and magnetic field है ना so আমি electric field और magnetic field ৰ expression উলিয়াই দিব লাগে okay so আমি first of all consider কৰিব লাগিব যে electric field টো আমি কোনটো ডাইৰেকশনত লম আৰু magnetic field টো আমি কোনটো এক্সিছত লম right so আমি okay so আমি electric and magnetic field যদি আমি electric field x ডাইৰেকশনত লও sorry x ডাইৰেকশনত propagate হৈছে বুলি কও ইলেক্ট্ৰমেগনেটিক ওয়েভটো তেতিয়াহলে ইলেক্ট্ৰিক ফিল্ডটো y ডাইৰেকশনত অসিলেট কৰিছে আৰু ম্যাগনেটিক ফিল্ডটো কোনটো ডাইৰেকশনত অসিলেট কৰিব সো মইটো 2 ডাইমেনশনাল ললে নহব একচুয়ালি থ্ৰী ডাইমেনশন ল'ব লাগিব হয় নাই ওকে এটা চা আমি যদি কও ইলেক্ট্ৰিক ফিল্ডটো y ডাইৰেকশনত যদি ডিসপ্লেস হৈছে
আৰু সি x ডাইৰেকশ্যনত প্ৰপাগেট হৈছে গোটেই ৱেভটো আমাৰ কোনটো ডাইৰেকশ্যনত প্ৰপাগেট হৈছে x ডাইৰেকশ্যনত প্ৰপাগেট হৈছে আৰু আমাৰ মেগনেটিক ফিল্ডটো ডিসপ্লেস ইলেক্ট্ৰিক ফিল্ডটো ডিসপ্লেসমেন্টটো কোনটো ডাইৰেকশ্যনত হৈছে y ডাইৰেকশ্যনত হয় না সো আমি জানো যে মেগনেটিক ফিল্ডটো কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ পাৰপেন্ডিকুলাৰলি ডিসপ্লেস হ'ব সো আমাৰ ইয়াত মেগনেটিক ফিল্ডটো কোনটো ডাইৰেকশ্যনত ডিসপ্লেস হ'ব এতিয়া z ডাইৰেকশ্যন হয় না এনেকে ডিসপ্লেসমেন্ট আহিব ওকে আমি যদি ইউনিট ভেক্টৰ কনসিডাৰ কৰো তেতিয়াহলে x এক্সিসত আমি কি থাকে i cap থাকে y এক্সিসৰ ইউনিট ভেক্টৰ হৈ গ'ল আমাৰ j cap আৰু z এক্সিসৰ হৈ গ'ল আমাৰ k cap ৰাইট এতিয়া আমাৰ ইয়াত কি হৈছে ইলেক্ট্ৰিক ফিল্ডটো কি হৈছে আমাৰ y ডাইৰেকশ্যনত ডিসপ্লেস হৈছে হয় না সো এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড সো হি কোনটো ডাইৰেকশ্যন ডিসপ্লেস হৈছে y ডাইৰেকশ্যনত আপ এন্ড ডাউন অসিলেশন হৈ আছে এতিয়া হলে আমি তাৰ এক্সপ্ৰেছনটো কেনেকৈ লিখিব পাৰিম চাও সো electric field E vector is equal to E naught sin আমাৰ kx minus omega t মনত আছে নে এটা এটো আমি যেহেতুকে ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডাইৰেকশ্যনত ডিসপ্লেস হৈছে y এক্সিসত ডিসপ্লেস হৈছে আৰু তাৰ আমাৰ ইউনিট ভেক্টৰটো কি হয় j cap সো আমি ইয়াক j cap multiplied by j cap হল না গম পালা সো ইয়াৰ আমাৰ যদি ভ্যালু কিটা পুট কৰি দিও ভ্যালু কিটা পুট কৰিলে কি হ'ব চা e naught তাৰ ভ্যালুটো আমি গম পাও 120 sin k ভ্যালুটো আমি উলিয়াই থোৱা আছে কিমান আছে 1.05 right and x to x হিচাপে থাকিলে then omega value উলিয়াই থোৱা আছে কিমান আছে 3.14 into 10 to the power 8 omega t multiplied by j so এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন এত কিবা কনফিউজন আছে নেকি এইটো হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন নেক্সট আমি তেনেকে ধৰণে ম্যাগনেটিক ফিল্ডৰ কথাটো কি হ'ব চাইতে ইয়াত ম্যাগনেটিক ফিল্ডটো আমাৰ কোনটো ডাইৰেকশ্যনত অসিলেট হৈছে এইটো হৈ গ'ল আমাৰ z ডাইৰেকশ্যনত হয় না z এক্সিসত হি অসিলেট হৈছে ওকে সো তাৰ কাৰণে কোনটো ইউনিট ভেক্টৰ থাকিব k z ডাইৰেকশ্যনৰ কোনটো ইউনিট ভেক্টৰ থাকে k cap সো আমাৰ এক্সপ্ৰেছনটো কেনেকুৱা হ'ব চা সো এইটো আমি ম্যাগনেটিক ফিল্ড আমি কি বুলি কওঁ b vector is equal to again b naught sin kx minus omega t multiplied by k cap because magnetic field z direction displace হৈছিলে right so ইয়াৰ যদি আমি ভ্যালু কিটা পুট কৰি দিও so আমি ভ্যালু কিটা পাইছিলো যে magnetic field ভ্যালু উলিয়াইছিলো কিমান পাইছিলো 4 into 10 to the power minus 7 है ना multiplied by okay sin হিচাপে থাকিলে then k value to হল আমাৰ 1.05 x minus omega k 3.14 into 10 to the power 8 t multiplied by k to আমাৰ গুটেই লগৰে multiply হৈ আছে so আমাৰ এই k cap আৰু j cap একচুয়ালি কি মানে ডিনোট কৰে যে ইলেক্ট্ৰিক ফিল্ডটো আমাৰ y ডাইৰেকশ্যনত ডিসপ্লেস হৈছে আৰু ম্যাগনেটিক ফিল্ডটো আমাৰ z ডাইৰেকশ্যনত ডিসপ্লেস হৈছে আৰু এইকিটা হৈ গ'ল আমাৰ ইলেক্ট্ৰিক ফিল্ড আৰু ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছন হল ওকে বুজিলা নে ঠিক আছে